Students 10.2 আমি question 2 to চাও ইয়াত কি কৈছে construct an isosceles triangle base of which is 5 cm কৈছে যে এটা isosceles triangle বনোৱা যাৰ ভূমিটোৰ দৈৰ্ঘ্য কিমান 5 cm isosceles triangle মানে কি সমদ্বিবাহু ত্ৰিভুজ যদি দুটা বাহু কি হয় এটা ত্ৰিভুজৰ সমান হয় তেতিয়া তাক আমি কি বুলি কওঁ সমদ্বিবাহু ত্ৰিভুজ তাৰ পিছত কি কৈছে and two equal sides are 4 cm আৰু বাকি দুটা সমান বাহুৰ দৈৰ্ঘ্য প্ৰত্যেকৰে কিমান 4 cm তেন্তে এইটো আমি কেনেকৈ বনাম চোৱা এইটো বহুতেই সহজ চোৱা ইয়াত এইটো হৈ যাব আমাৰ question কিমান 2 question 2 solution প্ৰথমে এইটো আমি এটা সৰুকে বনাইলো ন in আমি ধৰি লও ট্রায়াঙ্গল আমি নাম দি দিম ট্রায়াঙ্গল এ বি সি যদি তার এনেকুৱা ওপৰৰ দুটা যদি সমান থাকে তেন্তে বেসটো হৈ যাব আমাৰ কিটো এ বি সি তেন্তে বেসটো আমাক কিমান বুলি কৈছে 5 আৰু এইটো হ'ব এইটো 4 হলে এইটো কি হ'ব 4 এইটো 4 কাৰণ এই দুটা কি সমান এটা মেনকে বনাম ন সো প্ৰথমে আমি এইটো দিও এ সি টু কিমান BC to কিমান হ'ব আমাৰ 4 cm 5 cm BC to হৈ যাব 5 cm এটো গল আমাৰ কিমান 5 cm BC তাৰ পিছত কি হ'ব AB বনাও আমি 4 cm AB বনাও আমি কিমান 4 cm AB বনাম 4 cm সো দিবালা গণিছো এফালে AB2 হৈ যাব 4 cm ইফালে এটা দিয়া চাপ অঙ্কন কৰা আৰু এটো তো 4 এ হ'ব না নাই সো SU 4 হ'ব সো SU 4 হলে এটো ইফালে দি দিয়া এই দুটা চাপ কোত কাটিছে হেতু হ'ব আমাৰ A এটো বিন্দু আমাৰ কি হৈ গল A বিন্দু তেন্তে এতিয়া AB তুমি সংযোগ কৰা AB আকৌ তুমি সংযোগ কৰা AC এবাৰ AB সংযোগ কৰা এবাৰ AC সংযোগ কৰা সিম্পল হৈ গল এটো হল আমাৰ 4 এটো 4 এটো 5 হৈ গল যদি তোমালোকৰ ইয়াৰ অঙ্কন প্ৰণালীটো লাগে ইংৰাজী তেন্তে তোমালোকে মোক মোৰ নাম্বাৰটোত কল কৰি দিবা বা মোক মেসেজ কৰিবা এটা WhatsApp গ্ৰুপ আছে তাত তোমালোকে আটাইবোৰ নোটস পাই যাবা অঙ্কন প্ৰণালীটো পাই যাবা তাত সুন্দৰকৈ ঠিক আছে এতিয়া অকল তোমালোকে এই চিত্ৰটো চোৱা চিত্ৰটো বুজি পাইছানে কমেন্ট কৰি মোক জনাবা